হাই মই অচিত কুমাৰ চৌধুৰী আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই আনিছোঁ যোনটো ভিডিঅ'ৰ সহায়ত আপোনালোকে শিকিব পাৰিব যে কিদৰে আমি অতি সহজে আমাৰ লেপটপ বা ডেস্কটপত এছএমএছ টাইপিং অৰ্থাৎ অসমীয়া লিখিব পাৰোঁ সাধাৰণতে ভাবা যায় যে ইংলিছ টাইপিংটো অকণমান ইজি হয় আৰু এছএমএছ টাইপিংটো অকণমান টান হয় বাট আজি যোনটো উপায় আনিছোঁ এইটো অতি সহজ উপায় আৰু ইয়াৰ দ্বাৰা আপোনালোকে সহজতে আপোনালোকৰ লেপটপ বা ডেস্কটপত এছএমএছ টাইপিং কৰিব পাৰিব তাৰ কাৰণে আমাক এটা ছফ্টৱেৰ লাগিব ছফ্টৱেৰটো হ'ল বাৰাহা আপুনি যদি গুগল চাৰ্চত গৈ বাৰাহা টাইপ কৰিব আপুনি দেখিব ছেকেণ্ড যোনটো লিংক আছে ডাউনলোড বাৰাহা আৰু আপোনাৰ ইয়াৰ ওপৰত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপুনি দেখিব www.baraha.com নামৰ ৱেবছাইটটো খোল খাইছে চাওক আৰু আপুনি এই পেজটোৰ ৰাইট ছাইডে দেখিব baraha setup.exe এই ছেটআপ ফাইলটো আপুনি ডাউনলোড কৰিবৰ কাৰণে ইয়াৰ ওপৰত ক্লিক কৰিলে হ'ল আৰু এই ছেটআপ ফাইলটো ডাউনলোড হোৱা ষ্টাৰ্ট হৈ যাব যেতিয়া আপুনি ইয়াক ডাউনলোড কৰিব ডাউনলোড কমপ্লিট হোৱাৰ পিছত আপুনি ইয়াক ইনষ্টল কৰিব যেহেতু আমি আগতে ডাউনলোড বা ইনষ্টল কৰি ৰাখিছোঁ আমি ইয়াক কেনচেল কৰিছোঁ আৰু আপুনি ইয়াক ডাউনলোড কৰক ইনষ্টল কৰক আৰু যদি কিবা ইনষ্টল কৰাত আপুনি অসুবিধা পায় মোক নিশ্চয় জনাওক মই আগলৈ এটা ভিডিঅ' বনাই দিম য'ত আপোনাক জনাম যে ইয়াক কিদৰে ইনষ্টল কৰিব লাগে এতিয়া যেতিয়া আপুনি ইনষ্টল কৰিব কমপ্লিট হ'ব আপোনাৰ ইনষ্টলেশ্যন তেতিয়া আপুনি ডেস্কটপত দেখিব তিনিটা আইকন যোনটো আপোনাৰ বাৰাহা IME বাৰাহা পেইড আৰু বাৰাহা অনলি যোনটো বাৰাহা আছে তাৰ আপোনাক ডাবল ক্লিক কৰিব আৰু তেতিয়া দেখিব আপোনাৰ বাৰাহা যোনটো ৰেজিষ্ট্ৰেশ্যন স্ক্ৰীন সেই স্ক্ৰীনখন খোল খাই যাব চ' দেখিলে যে বাৰাহাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন স্ক্ৰীন হয় সেইখন খোল খাইছে আৰু আপোনাক প্ৰডাক্ট কি বিচাৰিছে আৰু ইয়াত কোৱা হৈছে যে আপুনি ৰেজিষ্টাৰ কৰক যিহেতু আপোনাৰ লগত এতিয়া কোনো ধৰণৰ প্ৰডাক্ট কি নাই চ' আমি ইয়াক কেনচেল কৰিব পাৰিম যেতিয়া আপুনি কেনচেল কৰিব আপুনি দেখিব যে মেইন উইণ্ড'খন যোনখন আমি এছএমএছ টাইপিং কৰিব পাৰিম ঠিক আছে চ' এই মেইন টাইপিং উইণ্ড'খনৰ আপুনি সৰু চাৰিখন উইণ্ডো পাব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এণ্ড ফ'ৰ্থ যোন 4 নম্বৰ যোনখন উইণ্ডো পাব ৰাইট ছাইডত সেইখনত আপুনি দেখিব কিছুমান সহজ উপায় কিদৰে আমি কিছুমান অসমীয়া শব্দ লিখিব পাৰোঁ এতিয়া আমি আহিছোঁ কেনেদৰে আমি ইয়াত এছামিজ টাইপিং কৰিব পাৰোঁ যোনখন থাৰ্ড যোনখন উইণ্ডো আছে তাৰ ওপৰত আপুনি যেনেকৈ হোৱাটছএপ বা ফেচবুক বা নৰ্মেল আপুনি যেনেকৈ মেছেজ লিখে য'ত আমি নিজৰ কথাখিনি অসমীয়াত প্ৰকাশ কৰোঁ বাট আমি এলফাবেট ইংলিছৰ ইউজ কৰোঁ ঠিক তেনেদৰে আপুনি ইয়াত ইংলিছ এলফাবেট ইউজ কৰি পেলাই অসমীয়া লিখিব পাৰিব চ' আমি লিখিলোঁ যে কিদৰে আজি আমি শিকিম যে আমি কিদৰে অতি সহজে অসমীয়া লিখিব পাৰোঁ অৰ্থাৎ অতি সহজে আমাৰ কম্পিউটাৰত কেনেকৈ আমি অসমীয়া লিখিব পাৰোঁ চ' আপোনালোকে দেখিলে আজি আমি শিকিম যে কেনেকৈ আমি অতি সহজে কম্পিউটাৰত অসমীয়া লিখিব পাৰোঁ এতিয়া আকৌ চাওক
চাওক আমি এতিয়া অসমীয়া লিখিলোঁ এতিয়া এইখিনি বস্তুক আমি ৱৰ্ড ফাইলত বা PDF ফাইলত কনভাৰ্ট কৰিব পাৰোঁ সেইখিনি কৰিবৰ কাৰণে আমি ইয়াক কপি কৰিব লাগিব চ' ইয়াত ৰাইট ক্লিক কৰিব কপি ইউনিকোড অ'কে দেন আপোনাৰ MS Office Word এইটো খুলিব এতিয়া MS Officeত ইয়াক পেষ্ট কৰিব Ctrl V বা ৰাইট ক্লিক কৰি পেলাই অতি সহজে ইয়াত পেজ হৈ গৈছে আমি এতিয়া নৰ্মেল যেনেকৈ ইংলিছক আমি ফন্ট সাইজ চেঞ্জ কৰিব পাৰোঁ বোল্ড কৰিব পাৰোঁ আণ্ডাৰলাইন কৰিব পাৰোঁ গোটেইখিনি কাম ইয়াত কৰিব পাৰিম এইটো কৰিবৰ কাৰণে আমি ইয়াক সিলেক্ট কৰি ল'ব লাগিব তাৰপিছত বোল্ড কৰিব পাৰিম আণ্ডাৰলাইন কৰিব পাৰিম ফন্ট সাইজ চেঞ্জ কৰিব পাৰিম আৰু লগতে ইয়াক ইংলিছ ৱৰ্ডৰ লগতে ইংলিছ এলফাবেটৰ লগতে আমি ৰেপিং কৰিব পাৰোঁ চাওক আমি অতি সহজে ইয়াক ৱৰ্ড ফাইলত কনভাৰ্ট কৰিব পাৰিছোঁ এতিয়া আমি চাওঁ যে ইয়াক কেনেকৈ আমি PDF ফাইলত কনভাৰ্ট কৰিব পাৰিম অৰ্থাৎ PDF ফৰ্মেট হিচাপে আমি ইয়াক ছেভ কৰিব পাৰিম ছেভ এজ দেন PDF এতিয়া আমি ইয়াক ডেস্কটপত ছেভ কৰিছোঁ ফাইল নেম ৰাখিছোঁ SMS টাইপিং format PDF then publish চাওক এতিয়া অতি সহজে এই PDF ফাইলত কনভাৰ্ট হৈ গ'ল SMS typing.pdf চ' এনেকৈ আমি অতি সহজে SMS টাইপিং শিকিব পাৰোঁ বা অসমীয়া লিখিব পাৰোঁ কম্পিউটাৰত আৰু ইয়াক আমি ৱৰ্ড ফাইল বা PDF ফাইলত কনভাৰ্ট কৰিব পাৰোঁ চ' এইটো এটা অতি সহজ প্ৰচেছ SMS শিকিবৰ কাৰণে SMS লিখাটো কেনেকৈ কম্পিউটাৰ লিখে শিকিবৰ কাৰণে চ' আপোনালোকে ইয়াক ট্ৰাই কৰক আৰু যদি আপোনালোকে কিবা অসুবিধা পায় নিশ্চয় মোক জনাওক মোক মেইল কৰক কমেণ্ট কৰক এই ভিডিঅ'টো চাওক কেনেকুৱা পালে মোক জনাব ইয়াৰ ওপৰত কমেণ্ট দিব কমেণ্ট কৰিবৰ কাৰণে মোৰ ভিডিঅ'টোৰ তলত আপুনি গৈ পেলাই কমেণ্ট কৰিব পাৰে ইয়াক শ্বেয়াৰ কৰক লাইক কৰক আৰু আগলৈ আপোনালোকে কি ধৰণৰ আপোনাৰ IT ৰিলেটেড কিবা যদি আপোনাৰ কুৱেশ্যন আছে তাৰ কাৰণে নিশ্চয় মোক জনাওক মই যিমান দূৰ পাৰোঁ আপোনালোকক সহায় কৰিম থেংক ইউ ফৰ ৱাচিং গুড বাই